নমস্কাৰ মোৰ ফেচবুক পেজটোৰ পৰা আৰু লগতে মোৰ ইউটিউব চেনেলটোৰ পৰা সকলোকে মই নমস্কাৰ জনাই আজি মই আকৌ ব্লগটো একদম আৰম্ভ কৰিছোঁ। এতিয়া 9টা 9:30 বাজি গ'ল। কাৰ হয় বাৰু তেনেকুৱা জনাবচোন দেই। হাজবেণ্ড আহিব, বজাৰ আনিব, বনাম বুলি এনেকৈ কোনে ভাবি থাকে মোৰ দৰে। মোৰ এইফালে ভাত হৈ গ'ল বনাই, একদম পানী চানী চব গৰম কৰি মেলি আজৰি হৈ গ'লোঁ। এফালে হাজবেণ্ডে আনিছে লোকেল চিকেন আনিছে। লোকেল চিকেনটো একদম চিম্পুলকৈ বনাওঁ দেখিছে। এফালে আদা, নহৰু, পিঁয়াজ, জলকীয়া একদম আলু গোটেইখিনি কাটি কৰি থৈ দিছোঁ। এইফালে মই কেৰাহী বহাই দিলোঁ, ধুম বনাওঁ। এতিয়া মইতো চিম্পুলকৈ বনাওঁ দেখাই আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই গৈ থাকিব কি কৰোঁ। এইফালে মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আলু ৰঙচুৱাকৈ ইয়াতে আদা, নহৰু, জলকীয়া, পিঁয়াজ একদম সকলোখিনি দি দিছোঁ। দি পেলাই একফালে মাংসখিনি বহাই দিছোঁ। অকণমান ঢাকোন লগাই থৈ দিম। এতিয়া মই এইফালে আকৌ গাখীৰৰ সৰ গোটাই আছোঁ দেই। অলপে দুদিনত ইমানকণ হৈছে গাড়ীয়ে। আকৌ মানে গাখীৰৰ সৰখিনি আচলতে কোনেও নোখোৱা নহয়, বেটাই নাখায়, মই নাখাওঁৱেই। সেইকাৰণে এনেকৈ আচলতে গোটাই থৈ যাওঁ। সৰখিনি হৈ থাকিলে আকৌ এবাটিমান হৈ গ'লে আকৌ বনাবগৈ পাৰিম লাহেকৈ। সেইকাৰণে ফ্ৰিজত ভৰাই থওঁ ধুনীয়াকৈ। মাংসকণ হৈ গ'লে তাৰপিছত আৰু ভাত খাই দিবগৈ পাৰিম। আজি ভাজিনে নাভাজি চাই লওঁ, সময় হ'লে ভাজিমগৈ চাগে। আৰু বিহু কোনে যা যোগাৰ কৰিছে বাৰু জনাব দেই। মই কিন্তু একো যা যোগাৰ কৰাই নাই এতিয়ালৈকে বিহু বুলি। উৰুকা দিনাখনহে চাগে কিবাকিবি বনোৱা হ'বগৈ চাগে, বা উৰুকা আগদিনাখনহে চাগে বনাওঁ মই। সেইকাৰণে এতিয়ালৈকে একো কৰোৱা একো কাম কৰাই নাই। তাতে বতৰো বেয়া, কাপোৰ মাজতে এদিন ধুলোঁ, তাৰপিছত আৰু ধোৱা হোৱাই নাই। কেৱল লাহে ধুই থাকিমগৈ। কাপোৰ তেনেকৈ ধোৱা হৈয়ে গ'ল মোৰ, অলপমান ধুবলৈ আছে আৰু সেইখিনি ধুলে আজৰি হৈ যামগৈ বিহুৰ। বাকী কিটচেন চাফা কৰিবলৈ আছে। তেনেকুৱা একো কাম নাইকিয়া। বাকী ৰুম চুম চব চাফা মেলি কৰা হৈ গ'লগৈ বাৰু। লাহে ধীৰে কৰিয়ে পেলালোঁ, কাৰণ বতৰটো বিহুৰ আগে খুব চাবচোন প্ৰতি বছৰে তেনেকুৱা হৈয়ে খুব মানে কি বতৰটো বেয়া হৈ যায় নহয়নে বাৰু। সেইকাৰণে আচলতে মই কামবিলাক আগতীয়াকৈ কৰি পালে খালি কিটচেনৰ এইবিলাক বক্সবিলাক ধুনীয়াকৈ চাফা কৰিব লাগিব। তো চাফা কৰা নাইকিয়া আজি 3 দিনমান হৈ গ'ল চাগে চাফা। এদিন মই প্ৰায় চাফা কৰিয়ে থাকোঁ বনোৱা সময়ত। আজি দিয়া নাই সেইকাৰণে হেৰি কৰি থৈছোঁ। অলপ চলপ আছেগৈ কাম কৰিবলৈ, আৰু সেইখিনি কৰিলে আজৰি হৈ যামগৈ। এইফালে মোৰ মাংসত আলু চালু দি দিয়া হৈ গ'ল আৰু ধুনীয়াকৈ। আজি মাংস জোলে বনাই থৈ দিম আৰু একো নবনাওঁ এতিয়া মই। অকণমান আকৌ ঢাকোন লগাই থৈ দিওঁ। এইফালে বিলাহী কাটি দিছোঁ। বিলাহী অকণমান ইয়াতে দি দিম মই। বেছি দিয়া নাই, অকণমান দিছোঁ বিলাহীৰে। বোলে মোৰ মাংস হৈ গ'লগৈ ধুনীয়াকৈ। মাংসখিনি নমাই লওঁ এতিয়া। জোল বনাইছোঁ ধুনীয়াকৈ। মানে কৈছোঁ বনাবলৈ এলাহ লাগিছিলে বুলি, সেইকাৰণে একদম জোল বনাই থৈ দিলোঁ আজি। এফালে ভাত ধুনীয়াকৈ বাঢ়ি লৈ দেখিছে নহয়। এফালে ধুনীয়াকৈ মাংস চাংস একদম ওচৰত চপাই লৈছোঁ ধুনীয়াকৈ। একদম জলকীয়া এটা লৈ লৈছে দেখিছে নাই। এফালে পিঁয়াজ, আজি পাপৰ ফ্ৰাই নকৰিলোঁ আৰু দেৰি হৈ গ'লগৈ যে। এফালে ভাত খাম এতিয়া ধুনীয়াকৈ। জান হা মই ভাত খাই দিলোঁ কিন্তু। মেগীতে ভাত খাবলৈ মাতিছোঁ বেটা। খাই দিওঁ তেনেহ'লে। এইফালে বেটাও আহিছে আৰু। মই ভাত খাইছোঁ। খাই
ভাত পানী খাই আজৰি হৈ গ'লোগৈ। এইফালে ডাইনিংখন মুচি লওঁ ধুনীয়াকৈ। এফালে আনি থৈছোঁ বেটাৰ গাখীৰ আনি থৈছোঁ গৰমাই পেলাই দিবৰ কাৰণে। ডাইনিংখন মুচি ধুনীয়াকৈ আজৰি হৈ যামগৈ এতিয়া। এফালে মোৰ ডাইনিং মোচা হৈ গ'লগৈ। এফালে কিটচেনলৈ আহি যাওঁ। কিটচেনটো বাৰু মই ভাত বনাই যেতিয়া থাকোঁ নহয় তেতিয়া মুচিয়ে থকা হয়। তথাপিও আকৌ বনাই সিজাই তাৰপিছত আকৌ ধুনীয়াকৈ মুচি পেলাওঁ চাফাকৈ। ধুনীয়াকৈ মুচি থওঁ বনাই হোৱাৰ পিছতে। চাফা হৈ থাকিলে ভাল লাগে নহয়নে বাৰু? মুচি কৰি আজৰি হৈ গ'লো আৰু। হৈ গ'লগৈ কাম আজৰি হৈ গ'লগৈ। ইফালে আজৰি ধুনীয়াকৈ গেছটো এবাৰ চাই থওঁ। থৈ দিলোঁ। এতিয়া মুখখনটো ধুনীয়াকৈ হৈ গ'ল একদম মুখ চুখ ধুই ধুনীয়াকৈ। সেইফালে মই ধুনীয়াকৈ মুখ চুখ ধুই কৰি আহি গ'লোঁ। আহি পেলাই এইফালে বেটা গছলৈতে মই গাখীৰৰ লগত হালধি দিওঁ। তুলসী এনেকৈ আছিলে হ'বলা, সেইটো দিওঁ মই বেটাক সদায় ৰাতি। ইয়াৰ লগত গাখীৰৰ লগত মানে 3 বা 4 টোপালমান এনেকৈ গৰম কুহুমীয়া গাখীৰ লগত আচলতে তাক মই সদায় খাবলৈ দিওঁ শোৱাৰ আগে আগে। কোনে কোনে দিয়ে বাৰু জনাবচোন দেই। দিয়াটো আচলতে খুব ভাল হয়। মই এয়া ৰুমটো আন্ধাৰ হৈ আছিলে তথাপিও মই এনেকৈয়ে দিওঁ তাক 3-4 টোপাল, তাতকৈ বেছি নিদিওঁ। তাৰপিছত ধুনীয়াকৈ চামুচ এপাতেদি ঘুটি দিওঁ বস্তুটো। দিয়াৰ পাছত সি আৰু শোৱাৰ আগে আগে সি ধুনীয়াকৈ খাই পিছে নোখোৱাকৈ নাথাকে। সেয়া মই ধুনীয়াকৈ চামুচেদি ঘুটিছোঁ এতিয়া। এনেকৈয়ে দিওঁ খাবৰ কাৰণে তাক। মই আকৌ এবাৰ পোহৰত দেখুৱাবলৈ বিচাৰিছোঁ নামটো চাওকচোন। যিসকলে খুৱাম বুলি ভাবিছে নহয় ল'ৰা ছোৱালীক খুৱাই চাবচোন, খুব ভাল আচলতে। মই খুৱাই থকা মই আচলতে তাক যেতিয়া কৰোণা হৈছিলে নহয় তেতিয়াই আচলতে মই তাক খুৱাইছিলোঁ। তেতিয়াৰ পৰা খুৱাই আছোঁ বাৰু, এদিনো মিছ নকৰোঁ মই এইটো বস্তু তাক খুৱাবৰ কাৰণে। যিমান দেৰি হ'লেও আচলতে তাক মই খুৱাবলৈ চেষ্টা কৰোঁ। ধুনীয়াকৈ থৈ দিছোঁ। বেটাই যেতিয়া খোৱাৰ সময়ত খাই দিব আৰু। এইফালে মই ৰাতি শোৱাৰ আগত ধুনীয়াকৈ দেখিলে মুখখন ধুই ল'লোঁ। এনেই মই খালী পানীয়ে ধোওঁ আচলতে। তাৰপিছতে মই কি লগাওঁ ৰাতি হ'লে দেখিছে নহয়, নাৰিকল তেল লগাওঁ মই। নাৰিকল তেল অকণমান লৈ ল'ম হাততে, সদায় মই লগাওঁ আচলতে। বেছি হৈ গৈছেগৈ। এইকণ লৈছোঁ দেখিছে নহয় কিমানকণ লৈছোঁ, একদম ইচ্ছিকত লৈছোঁ। ওচৰৰ পৰা দেখুৱাইছোঁ। তাৰপিছতে এইফালে লৈছোঁ এইটো গ্লিচাইন লৈছোঁ দেখিছে নহয়। গ্লিচাইন ইয়াতে মই 1 বা 2 টোপাল ল'ম। লৈ পেলাই ৰাতি মই ধুনীয়াকৈ মুখখন এয়া একদম ধুনীয়াকৈ মিলাই পেলাওঁ দেই। আপোনালোকেও মিলাব। মুখত একদম মুখত ধুনীয়াকৈ মই লগাওঁ। অকণমান মুখখন মই মাছাজ কৰিম ধুনীয়াকৈ। সদায় মই শোৱাৰ আগত এনেকৈ মুখত লৈ পেলাই লগাওঁ। লগাই পেলাই মুখখন একদম ধুনীয়া হয়। ক'লা দাগ চাগবিলাকো নাইকিয়া হৈ যায়। মোবাইল বহুত চোৱা হয় হেনে মুখৰ গুটি গুটিবিলাক এইবিলাক চব নাইকিয়া হয়। সেইফালেতো এইটোতো আমাৰ কাৰণে স্কিনৰ কাৰণে বহুত ভাল হয় দেই, নাৰিকল তেলটো নহয়নে বাৰু। তাৰপিছতে মই ডিঙিটোতো অকণমান ধুনীয়াকৈ লগাই দিওঁ।
চিঙিয়া চবতে লগা অলপ হাতেৰে এনেকৈ মালিচ চাওক মুখখন একদম দিছিলে মুখখন খুব ধুনীয়া হয় একদম উজ্জ্বল হয় গ্লো আহি যায় একদম ধুনীয়াকৈ মুখখনত এফালে মোৰ হৈ গ'ল ৰাতি আচলতে মই এইটো ক্ৰীম লগাই পেলাই ধুনীয়াকৈ শুই থাকিম এতিয়া আৰু ৰাতিপুৱা আকৌ ধুনীয়াকৈ মুখখন ধুই দিওঁ হৈ যায় মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আহি আছোঁ আপোনালোকে ট্ৰাই কৰি চাব এবাৰ